বিগ ব্রেকিং নিউজ রেশন কার্ডৰ যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। ইতিমধ্যে কিন্তু ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই কেনেকৈ আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত ৰেচন কাৰ্ডৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদিহে আপোনালোকৰ ৰেচন কাৰ্ড নাই আৰু আপোনালোকে এতিয়াও ৰেচন কাৰ্ডটো লাভ কৰা নাই এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব জানি লওক। ফাৰ্ষ্ট চাব এইটো হৈছে কিন্তু ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন ফৰ্ম। যিসকল মানুহৰ ৰেচন কাৰ্ড নাই সেইসকলে কিন্তু এইটো ফৰ্মলৈ ফিল আপ কৰি জমা কৰিব লাগিব। এতিয়া আপোনালোকে ৰেচন কাৰ্ডৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব মই আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই আৰু আপোনালোকে এতিয়াও ৰেচন কাৰ্ডটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰিব। তাৰপিছত আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ চাই ফিল আপ কৰিব লাগিব যাতে ইয়াত একো ভুল নহয়, নহ'লে কিন্তু আপোনালোকে ৰেচন কাৰ্ডটো লাভ নকৰিব। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰিলে প্ৰিণ্ট কৰিলে ফিল আপ কৰিলে এতিয়া কিন্তু ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জমা কৰিব লাগিব। আপোনালোকৰ যিজনৰ নামত ৰেচন কাৰ্ডটো হ'ব তেওঁৰ লাগিব 3 কপি ফটো আৰু লগতে লাগিব আধাৰ কাৰ্ড, ভোটাৰ আই ডি কাৰ্ড, পেন কাৰ্ড, ভোটাৰ লিষ্ট, আপোনাৰ সকলো ডকুমেণ্ট ফৰ্মৰ লগত জেৰক্স কৰি দিব লাগিব। আৰু ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ যিমান কেইজন সদস্যৰ নাম থাকিব সকলো ডকুমেণ্ট কিন্তু ইয়াত দিব লাগিব, সকলোৰে ফটো দিব লাগিব। এতিয়া আপোনালোকে ভালকৈ সম্পূৰ্ণকৈ ফৰ্মটো ফিল আপ কৰি লৈ ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি দি দিব। তাৰপিছত যিটো আপোনাৰ ৰেচনৰ দোকানী আছে তাত কিন্তু ফৰ্মটো জমা কৰিব লাগিব। ইতিমধ্যে কিন্তু ৰেচন কাৰ্ডৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। যিসকলে ৰেচন কাৰ্ড লাভ কৰা নাই সেইসকলে কিন্তু এনেকুৱাকৈ ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে আজিয়ে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰক। ইতিমধ্যে কিন্তু লাষ্ট ডেট আহি গৈছে 14 তাৰিখ। সেইকাৰণে কিন্তু আপোনালোকে আগতে ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড নাই তেনেহ'লে আপোনালোকে আজিয়ে এনেকুৱাকৈ ৰেচন কাৰ্ডৰ কাৰণে এপ্লিকেশ্যন কৰক। এতিয়া যিসকল মানুহৰ ৰেচন কাৰ্ড আছে আৰু ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই এতিয়া কিন্তু সেইসকলৰ নামবোৰ এড কৰিব পাৰিব। কেনেকৈ আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড কৰিব মই আপোনালোকক সেইটো ভিডিঅ' নেক্সটত দেখুৱাই দিম। যদি আপোনালোকৰ ৰেচন কাৰ্ড তেনেহ'লে আপোনালোকে এনেকৈ ৰেচন কাৰ্ডটো এপ্লিকেশ্যন কৰক।